Good evening, student. তোমালোকৰ লগত আজি আলোচনা কৰিম তোমালোকৰ পঞ্চম শ্ৰেণীৰ পাঠ নম্বৰ 7 ভগ্নাংশ আৰু দশমিক ভগ্নাংশ এই অংকখিনি তোমালোকৰ লগত আলোচনা কৰিম। আজি আলোচনা কৰিম মই তোমালোকৰ পেজ নম্বৰ 91 গতিকে তোমালোকে 91 পেজৰ জি কি পালা চাম আহা 91 পেজ এই পেজটো তোমালোকে উলিয়াই লৈ পেলাই তোমালোকে চোৱা ইয়াতে কি কৈছে চোৱা কি বুলি কৈছে আমাক ইয়াতে কৈছে আমাৰ কি পালো চাও আহা কৈছে চোৱা দুভাগৰ 1 4 ভাগৰ 2 6 ভাগৰ 3 8 ভাগৰ 4 তাৰপিছত ইয়াতে আৰু এনেকে ভগ্নাংশ হ'ব তে এনেবোৰ ভগ্নাংশক সমতুল্য ভগ্নাংশ বা সমমানৰ ভগ্নাংশ বুলি কোৱা হয় সমতুল্য বা সমমানৰ ভগ্নাংশ তে সমতুল্য বা সমমানৰ ভগ্নাংশ আমি কেনেকৈ উলিয়াম এতিয়া চোৱা তাক কৈছিলে দুভাগৰ 1 কৈছিলে প্ৰথমতে ন দুভাগৰ 1 কিমান কৈছিলে দুভাগৰ 1 এটা পিছবাৰ দিলে 4 ভাগৰ 2 অৰ্থাৎ এই হৰটোৰ লগত 2 পূৰণ কৰিছে লবটোৰ লগতো 2 পূৰণ কৰিছে কৰি ভগ্নাংশ পালে এতিয়া ইয়াক সমতুল্য ভগ্নাংশ এইটো কাৰণে কয় ইয়াৰ মানটো সমান মানে প্ৰথম দুভাগৰ 1 এই ভগ্নাংশটো পিছৰ ভগ্নাংশটো কাটাকুটি কৰাচোন 2 এ 2 এবাৰ 2 এ 4 দুবাৰ অৰ্থাৎ দুভাগৰ 1 হয়নে দুভাগৰ 1 হয়নে সেইটো কাৰণে ইহঁতক কি বুলি কোৱা হয় সমতুল্য ভগ্নাংশ বা সমমান ভগ্নাংশ আৰু সমমান ভগ্নাংশ উলিওৱাৰ নিয়মটোৱে হ'ল হৰটোৰ লগত তুমি যদি 2 পূৰণ কৰা লবটোৰ লগত 2 পূৰণ কৰি ভগ্নাংশ বনাব লাগিব এটোই এটা 2 ভাগৰ 1 এটা আমি আৰু এটা বনাও যদি 2 টোৰ লগত তুমি 3 পূৰণ কৰা 1 টোৰ লগত 3 পূৰণ কৰা কিমান হ'ল 2 পূৰণ 3 1 পূৰণ 3 সমান কিমান হ'ল 6 ভাগৰ 3 অৰ্থাৎ 6 ভাগৰ 3 টো দুভাগৰ 1ৰ সমতুল্য ভগ্নাংশ সমমান ভগ্নাংশ কি সমমান বা সমতুল্য ভগ্নাংশ হল এটা যদি তোমাক কয় 5 ভাগৰ 3 যেনিবা ইয়াৰ সমমান ভগ্নাংশ উলিয়াব লাগে বাস মনতে তোমালোকে উলিয়াই যাবা প্ৰথমতে 2 পূৰণ কৰা দুইটাতে গতে 2 পূৰণ কৰিলে 5 দুগুণ 10 3 দুগুণ 6 তাৰ পিছত আকৌ এবাৰ 3 পূৰণ কৰি দিয়া 5 3 গুণ 15 3 3 গুণ 9 তাৰ পিছত 4 পূৰণ কৰি দিয়া 5 4 গুণ 20 3 4 গুণ 12 অৰ্থাৎ 5 ভাগৰ 3 সমতুল্য ভগ্নাংশ 10 ভাগৰ 6 15 ভাগৰ 9 20 ভাগৰ 12 এয়া হল এখিনি কি বুলি কয় সমতুল্য ভগ্নাংশ এনেকৈ আমি সমতুল্য ভগ্নাংশ উলিয়াব লাগে এতিয়া ইয়াত আমি এতিয়া 8 ভাগৰ 4 আছে নহয় এতিয়া আৰু আমি বনাই দিও যদি কি 4 পূৰণ কৰিছিল ন এবাৰ 5 পূৰণ কৰি দিয়া 5 পূৰণ কৰি দিলে 5 দুগুণ 10 5 এগুণ 5 10 ভাগৰ 5 আৰু যদি তুমি উলিওৱা এবাৰ 5 পূৰণ কৰিলে এবাৰ 6 পূৰণ কৰা 2 6 গুণ 12 তাৰপিছত 1 6 গুণ 6 এইবিলাক হল এতিয়া এখিনি হল সমমান বা সমতুল্য ভগ্নাংশ এতিয়া এখিনি চোৱা কৰো আহা তোমালোকক কৰিব দিছে কি কৰিবা দুভাগৰ 1 এটো দুভাগ কৰি এভাগ লৈছিল দুভাগৰ 1 8 ভাগৰ 4 8 ভাগৰ 4 দুভাগৰ 1 8 ভাগৰ 4 সমান মানে এটো 8 ভাগ কৰি 4 ভাগ এয়া 8 ভাগ কৰিলে চোৱা এখিনি পা ধৰো 1 2 3 4 5 6 7 8 ভাগ তাৰপিছত এয়া 4 ভাগ 1 2 3 4 এয়া 4 ভাগ ইয়াৰ আধাই হয় নহয় বা এনেকৈ যদি ভাগ কৰা এইটো 4 ভাগ এইটো 4 ভাগ গতিকে এইটো সমতুল্য ভগ্নাংশ এতিয়া ইয়াত এইটো চোৱা এইটো কিমান হ'ল চোৱা 5 ভাগ কৰি দুভাগ তাৰমানে ৰঙা ভাগটো লোৱা ভাগ আৰু গোটেইখিনি হ'ল হৰটো মানে কেইভাগ কৰিছে তে 5 ভাগ কৰি দুভাগ ইয়াত কেইভাগ কৰিছে চোৱা 1 2 3 4 5 5 ভাগ
6 7 8 9 10 ভাগ এইটো 10 ভাগ কৰি পেলাই কেইভাগ লৈছে 4 ভাগ 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 4 ভাগ এইটো হ'ল তাৰমানে 5 দুগুণ 10 2 দুগুণ 4 এইটো বুজি পালা না আকৌ পিছতত যাওঁ 4 ভাগ কৰি 3 ভাগ গতিকে কিমান হ'ল এভাগ কেইভাগ কৰিলে 1 2 3 4 4 দিন 12 ভাগ কৰিছে 12 ভাগ কৰিছে 12 ভাগৰ পিছত কেইভাগ কৰি ল'লে 1 2 3 3 3 গুণ 9 ভাগ এইটো তাৰমানে 4 3 গুণ 12 3 3 গুণ 9 এইটো কেইভাগ কৰিলে চোৱা 1 2 3 4 4 4 গুণ 16 এইটো 16 গতিকে কেইভাগ ল'লে 1 2 3 3 4 12 এইটো 12 এইটো 16 ভাগৰ 12 এইটো এইখিনি তাৰপিছত এতিয়া হৰ আৰু লব আৰু হৰত উপযুক্ত সংখ্যা লিখা এইখিনি এতিয়া আমি হৰ বা লব বা হৰত উপযুক্ত সংখ্যা লিখা এইখিনি কৰিম এইখিনি তোমালোকে ভালকৈ মনোযোগ দি চোৱা এইটো সমতুল্য ভগ্নাংশ দি পেলাই খালী ঠাই পূৰ কৰিছে 2 ভাগৰ 1 সমান 4 ভাগৰ 2 এতিয়া এইকেইটা চোৱা 7 ভাগৰ 3 এতিয়া তোমাৰ লবটো দিছে হৰটো দিয়া নাই গতিকে লবটো দিছে যেহেতু হৰটো দিয়া নাই আমি কেনেকৈ উলিয়াম দেই এতিয়া চোৱা কি দিছে 7 ভাগৰ 3 আমাক কিমান দিছিলে 7 ভাগৰ 3 2 নম্বৰটো চোৱা 7 ভাগৰ 3 সমান লব দিছে হৰটো আমাৰ দিয়া নাই এতিয়া লবটো পাবলৈ হ'লে আমি কি কৰিছিলোঁ চোৱা 3 লগত কি পূৰণ কৰিছিলে 3 দুগুণ গতিকে ইয়াত 7 দুগুণ কৰা 14 এইটো অৰ্থাৎ হৰটো ইয়াতে হ'ব কিমান 14 ভাগৰ 6 এইখিনি তোমালোকক বুজাবৰ কাৰণেহে মই দিলোঁ এইখিনি তোমালোকে নিলিখিবা বুজিবৰ কাৰণে এইটো চোৱা কেনেকৈ বনাইছে 7 পূৰণ 3 পূৰণ 2 যেহেতু 2 পূৰণ কৰোঁতে 6 পালে গতিকে 7ৰ লগতো 2 পূৰণ কৰিব লাগিব তেতিয়া কিমান পাব 14 এইটো বস্তু হ'ব এইটো তোমালোকে উলিয়াবলৈ শিকিবা তাৰপিছতো দিছে চোৱা 4 ভাগৰ 1 কি দিছে 3 নম্বৰটো 4 ভাগৰ 1 সমান এবাৰ আকৌ হৰটো দিছে লবটো দিয়া নাই গতিকে হৰটো দিছে লবটো দিয়া নাই লবটো পাবলৈ আমি কি কৰিব লাগিব 4 ভাগৰ 1 পূৰণ এতিয়া 4 লগত কি পূৰণ কৰিছে 12 পাবলৈ 4 3 গুণ 12 গতিকে 3 যেতিয়া হৰৰ লগত লবৰ লগতো 3 কিমান হ'ল 4 3 গুণ 12 3 গুণ 3 অৰ্থাৎ ইয়াত হ'ব 3 এইটো ইয়াত কিমান হ'ব 3 তাৰপিছতো আমি যাওঁ তাৰপিছতো আমাৰ কি দিছে চোৱা 5 ভাগৰ 2 সমান 4 সমান 15 মানে ইয়াত হৰটো দিয়া নাই ইয়াত লবটো দিয়া নাই এতিয়া আমি উলিয়াম কেনেকৈ উলিয়াম ইয়াত দিছে হৰটো লবটো গতিকে লবটো কেনেকৈ উলিয়ালে আমি সেইটো উলিয়াই লওঁ 5 ভাগৰ 2 লিখি লোৱা গতিকে লবটো কিমান 4 গতিকে 2 লগত কিমান পূৰণ কৰিছে 2 হৰৰ লগতো 2 দিয়া কিমান হৈ গ'ল 10 ভাগৰ 4 অৰ্থাৎ ইয়াত হ'ব 10 মানে ইয়াত হ'ব 10 এতিয়া এইটো শেষ এতিয়া আমি এইটো কাৰণে চিন্তা কৰিম এইটো কাৰণে চিন্তা কৰিলে আকৌ চোৱা 5 ভাগৰ 2 লিখি লোৱা লৈ পেলাই পূৰণ দিয়া এতিয়া ইয়াত দিছে হৰটো গতিকে হৰটো 15 পাতিছিলে গতিকে 5ৰ লগত কি পূৰণ কৰিব লাগিব 3 2 লগতো 3 কৰা লবৰ লগতো তে কিমান হ'ল ইয়াত 15 ইয়াত হ'ল কিমান 6 মানে এইটো 6 এইটো 6 হ'ল এটা এনেধৰণে তোমালোকে এইখিনি উলিয়াবা তাৰপিছত 5 নম্বৰটো আমি কৰিম 5 নম্বৰটো কি দিছে চোৱা 4 ভাগৰ 3 সমান লবত 12 সমান হৰত 20 এইটো চোৱা এতিয়া এইটো কৰিম আমি
এতিয়া 4 ভাগৰ 3 তোমালোকে লিখি লোৱা এইটো কি দিছে লবটো দিছে লবটো হলে 12 পাতিছে গতিকে 12 হলে 3 4 গুণ 12 গতিকে হৰৰ লগতো 4 গতিকে 4 4 গুণ 16 3 4 গুণ 12 অৰ্থাৎ এটো 16 হ'ব হয়নে এটো কিমান হ'ব 16 হ্যাঁ তাৰ পিছত এটা ইটো কাৰণে চাম 4 ভাগৰ 3 লিখি লোৱা পূৰণ এটা 4 লগত কিমান পূৰণ কৰিছে 20 পাইছে 20 গতিকে 5 পূৰণ কৰিব লাগিব তে 3 5 গুণ 15 লব লগতো 5 গতিকে 20 ভাগৰ 15 এটা কিমান হল এটো হ'ব 15 এটো হ'ব 15 এটো হ'ব 16 এটো 15 এটো কিমান 15 এটো কিমান হ'ব 10 এটো কিমান হল 6 তাৰ পিছত এটো কিমান হল এটো 3 এটো কিমান হৈছিল 7 দুগুণ 14 এটো হৈছে 14 এটা গতিকে এইখিনি অংক তোমালোকৰ লগত আজি আলোচনা কৰিলো পিছত তোমালোকক আকৌ বাকি অংকখিনি আলোচনা কৰিম গতিকে ভিডিওটি কেনে পালা জনাবা আৰু মোৰ চেনেলটোত যদি প্ৰথম আহিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিবা গতিকে আজিলৈ আহো বাই বাই